আসসালামু আলাইকুম। ইলেকশনের আজি লাষ্ট দিন, ইমান লাহেকে কলে নহব। আসসালামু আলাইকুম। তথাপিতো ইমান মানুহ আৰু বেছি জোৰকে হব লাগিছিল। আসসালামু আলাইকুম। ধন্যবাদ। আজি বৃহৎ নিৰ্বাচনী সভাৰ খিলাজাৰী ৰূপসী ব্লকৰ আমাৰ 3টা গাঁও পঞ্চায়ত সামৰি পেলাই লাচাংগা, গৈলাজা আৰু হালদিয়া টেঙা গাঁও, এই 3টা গাঁও পঞ্চায়ত ভিত্তিত এই বৃহৎ নিৰ্বাচনী জনসভাৰ সভাত সভাপতিত্ব কৰা শ্ৰদ্ধাৰ সভাপতি ডাঙৰীয়া, আজি আমি অত্যন্ত সুখী আৰু অত্যন্ত বেছি আনন্দিত আমাৰ মাজত আজি পাই আমাৰ সন্মানীয় দলৰ সভাপতি হজৰত মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়াৰ সুপুত্ৰ আব্দুৰ ৰহিম আহমেদ ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে। আমাৰ আমন্ত্ৰিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা আমাৰ এএলটিএফ দলৰ কাৰ্যকাৰী সভাপতি কেন্দ্ৰীয় সমিতি ডক্টৰ আদিত্য লাংথাচা ডাঙৰীয়া, আমাৰ পাকা বেতবাৰী ব্লক কমিটি, খিলাজাৰী ৰূপসী ব্লক কমিটি আৰু আমাৰ এএলটিএফ দলৰ বৰপেটা জিলা কমিটিৰ সমূহ বিষয়ববীয়াসকল, আমাৰ গাঁও পঞ্চায়তৰ পৰা অহা সমূহ বিষয়ববীয়াসকল, বুথ কমিটি, যুৱ মৰ্চা, মহিলা মৰ্চা, ছাত্ৰ মৰ্চা, আইটি চেলাৰ সমূহ বিষয়ববীয়াসকল, আজি আমাৰ দললৈ নতুনকৈ যোগদান কৰা সন্মানীয় এই অঞ্চলৰ সুপুত্ৰ তথা ব্যৱসায়ী খোৱাচুদ্দিন মণ্ডল, আমাৰ আজি সভাত উপস্থিত থকা এই অঞ্চলৰ মোৰ পিতৃতুল্য বয়োজ্যেষ্ঠ ব্যক্তিসকল, সন্মানীয় অৱসৰপ্ৰাপ্ত শিক্ষক গুৰুসকল, সন্মানীয় আই মাতৃসকল, আদৰৰ ভাইটি ভণ্টিসকল আৰু যুৱ বন্ধুসকল, সাংবাদিক বন্ধুসকল, আমি আচলতে সকলোৱে গম পাই আগতে বেলেগ সমষ্টি আছিলো, আজি কিন্তু আমি সকলোৱে একে। আজি ইমান এটা ভাল আন্তৰিকতা আমাৰ মাজত গঢ়ি উঠিছে। কোনোবাই মোক নিজৰ ভণ্টিৰ দৰে ভাবে, কোনোবাই আজি মোক নিজৰ ডাঙৰ মামী বুলি ভাবে, ডাঙৰ ভণ্টি, ডাঙৰ বাইদেউ, কিছুমানে খালা, কিছুমানে ফুবু, নানান ভাষাৰে নানান নামেৰে আজি সম্বোধন কৰে। আৰু ময়ো আজি এই মানুহখিনিক পাই, আজি আপোনালোক সকলোকে পাই নিজৰ নিজৰ মোৰ অনুভৱ হয়। সন্মানীয় ৰাইজ, আজি নিৰ্বাচনৰ অন্তিম দিন আৰু আগে পিছে